Hello everyone, সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন টপিক নতুন ক্লাছত আমি বেংকিং এৱাৰনেছৰ ভিডিও বনাই আছো মানে বেংকিংত আপোনাৰ মেইনছত হেয়া লাগিলে ক্লাৰ্ক হক পিও হক মেইনছত আপোনাৰ কাৰেন্ট এফেয়াৰ্স আৰু বেংকিং আহে আৰু সেই পেপাৰখনত আপুনি বেংকিংৰ বহুত নলেজ থাকিব লাগিব তেতিয়া আপুনি কাৰেন্ট এফেয়াৰ্স খিনিও তেতিয়াহে ভালকে দিব পাৰিব গতিকে বেংকৰ নলেজ খিনিৰ কাৰণে আপোনালোকক এই ভিডিওসমূহ মই প্ৰস্তুত কৰি দি আছো আৰু ইয়াৰ উপৰি ইন্টাৰভিউ যদি দিয়ে আপুনি পিও লেভেলৰ জব বিলাকত তেতিয়া ইন্টাৰভিউটো এইবিলাক কথাই খুদে গতিকে এইখিনি কথা আপুনি বেংকত চাকৰি কৰিবলৈ জানিবই লাগে আৰু এইখিনি মই এটো কাৰণে বনাইছো মই নিজে তিনটা বেংক জব পাইছিলো তাতকে বেছি ডাঙৰ কথা মই 3 বছৰ এক্সপেৰিয়েন্স আছে বেংকিংত গতিকে এইবিলাক কথা মোৰ পঢ়ায়ো ভাল লাগে আৰু মই নিজৰ নলেজ আছে মানে গতিকে বেংকৰ কথা ক'বলৈ যোৱাৰ আগতে আজি আমি পঢ়িম টাইপছ অফ বেংক ভাৰতত কেনেকুৱা বেংক আছে ঠিক আছে মই আপোনালোকক অকমান বস্তুখিনি দেখাই দিব চেষ্টা কৰিম প্ৰথম ভাৰতত আৰবিআই এটা আৰবিআই কি হয় বহুতে নাজানে সঁচা কথা কৈছো মোৰ লগৰ কিছুমানো আছে ৰিজাৰ্ভ বেংকত একাউণ্ট এটা খুলি দিব পাৰিবা নেকি তেনেকে খুদে তো আৰবিআই বস্তুটো এনেকুৱা হয় আৰবিআই পাব্লিকৰ লগত ডিল নকৰে আৰবিআই কাম বেলেগ হয় আৰবিআই যিবিলাক ভাৰতত যিমান বেংক আছে প্ৰত্যেকটো বেংক ৰেগুলেট কৰে আৰবিআই ৰেগুলেটৰ মানে আৰবিআই ৰুল ৰেগুলেশন বনাই বেংক এটা কেনেকে কাম কৰিব বেংকত কিমান কি থাকিব কিমান পাৰ্সেন্ট ইন্টাৰেষ্ট হ'ব কিমান ইন্টাৰেষ্টটো ৰেপো ৰেট হিচাপে আৰবিআই ডিসাইড কৰে মানে ইনফ্লেশন কন্ট্ৰোল কৰে তাৰপিছত বেংকৰ ভিতৰ ৰুল ৰেগুলেশন প্ৰত্যেকটো বস্তু লিমিট কিমান হ'ব এইবিলাক বস্তু সব ইয়াতে ডিসাইড হয় ঠিক আছে তো আৰবিআই তো এটা বেংক হিচাপে নহয় এটো ৰেগুলেটৰ হয় তাৰ পিছতে এটা বেংকৰ যদি আমি টাইপ চাও এটা আছে শিডিউল বেংক এটা আছে নন শিডিউল বেংক এটা শিডিউল আৰু নন শিডিউল কি হয় হেতু আপোনালোকে মন ৰাখি থৈ দিওক বহিল উলিয়ে এখন নোটছ বনাওক আপোনালোকে ষ্টেটিক বেংকিংৰ ফাৰ্স্ট ক্লাছটোত মই আগৰখিনি দিছো ডেসক্ৰিপচনত লিংক দি দিম আগৰ প্লেলিষ্টটো থাকিব ধুনীয়াকৈ তো নোটছত লিখি যাব হা মই যিমান বুজাও শিডিউল বেংক কি হয় জানেনে আমাৰ আৰবিআই এখন এক্ট আছে আৰবিআই এক্ট 1934 ত আহিছিল এটা কথা মনত ৰাখিব আৰবিআই প্ৰতিষ্ঠা হৈছিল 1935 চনত কিন্তু তাৰ এক্টখন আহিছিল 1934 চনত আৰবিআই এক্ট 1934 আৰবিআই এক্ট 1934 ৰ সেকেন্ড শিডিউলত যিবিলাক বেংকৰ নাম মেনশন আছে সেইবিলাকক কোৱা হয় শিডিউল বেংক আমাৰ ওচৰে পাজৰে যিমান বিলাক বেংক দেখিছে বেছিভাগ বেংক শিডিউল বেংকে হয় SBI PNB HDFC ICICI যিমান বেছিভাগ বেংকে শিডিউল বেংক হয় তেনেহলে নন শিডিউল বেংক কোনবিলাক হয় নন শিডিউল বেংক আপোনাৰ ইয়াতে ইমান এক্সাম্পল নাই আৰু ইমান বেছি নাইও নন শিডিউল বেংক বাৰু বেছিভাগ শিডিউল বেংকে হয় মানে বেছিভাগ 99% শিডিউলে পাব আপুনি তাৰপিছত শিডিউল বেংকৰ মাজত ভাগ আছে কমাৰ্শিয়েল বেংক আৰু কোঅপাৰেটিভ বেংক কমাৰ্শিয়েল বেংক মানে যিবিলাক কমাৰ্শিয়েল কাম কৰে লোন দিয়ে লোন ডিপোজিট লয় ঠিক আছে কোঅপাৰেটিভ বেংক মানে যেনেকৈ আমাৰ অসমত এটা আছে এপেক্স বেংক সেইটো কোঅপাৰেটিভ বেংক কোঅপাৰেটিভ সোসাইটি থাকে আগতে তাৰ পৰা বেংক বনিছিলে আৰু কোঅপাৰেটিভ বেংকৰ তিনটা টাইপ আছে মই একেতে কৈ দিওঁ ষ্টেট কোঅপাৰেটিভ বেংক সেন্ট্ৰেল কোঅপাৰেটিভ বেংক আৰু প্ৰাইমাৰী ক্ৰেডিট সোসাইটি ঠিক আছে আৰু এটা কথা কোঅপাৰেটিভ বেংক যিবিলাক আছে ম্যাক্সিমামত কি হয় আপোনাৰ অথৰিটিটো আৰবিআইৰ ওচৰতো থাকে আৰু ষ্টেট গভৰ্নমেণ্ট খিনিৰ ওচৰতো থাকে ষ্টেট কোঅপাৰেটিভ বেংকত ঠিক আছে চেন্ট্ৰেলৰ ওচৰতো থাকে কমাৰ্শিয়েল বেংক যিবিলাক কমপ্লিটলি অথৰিটি আৰবিআইৰ ওপৰত থাকে কমাৰ্শিয়েল বেংকত আপোনাৰ প্ৰাইভেট বেংকো থাকিব পাৰে পাব্লিক বেংকো থাকিব পাৰে পাব্লিক সেক্টৰ ভাৰতত কেইটা পাব্লিক সেক্টৰ বেংক আছে 12টা তাৰে ভিতৰত এটা আছে SBI যোনটো SBI এক্টত আহিছিলে SBI এক্ট 1955 ত আহিছিলে মই ফাৰ্স্ট লেসনটোত মই কৈছো তো আমাৰ টোটাল 12টা চৰকাৰী বেংক আছে উদাহৰণ হিচাপে যদি চাই আপুনি PNB বেংক অফ বৰোদা ইউকো বেংক ইণ্ডিয়ান বেংক বেংক অফ মহাৰাষ্ট্ৰ মানে আপুনি IBPS এক্সাম হয় ন IBPS এক্সাম দি 11টা বেংকত জব পাব পাৰি আৰু SBI এটা এক্সট্ৰা এক্সাম হয় তো টোটাল 12টা বেংক হল ঠিক আছে তাৰপিছত এক্সট্ৰাকে আছে ৰিজনেল ৰুৰাল বেংক RRB কি হয় RRB যেনেকে আমাৰ অসমত আছে অসম গ্ৰামীণ বিকাশ বেংক হেতু হল RRB মানে গ্ৰামীণ বেংক হয় হেতু ঠিক আছে হেতু স্পেশালি গাঁৱত ফোকাস কৰিব গাঁৱৰ মানুহবিলাকক গাঁৱত বেছি ব্ৰাঞ্চ থাকিব তো হেতু RRB হয় তাৰপিছত আৰু এটা থাকে প্ৰাইভেট সেক্টৰ বেংক যিলা প্ৰাইভেট বেংক যেনেকে HDFC ICICI Axis Bank ঠিক আছে তো এইবিলাক হল কি আপোনাৰ প্ৰাইভেট সেক্টৰ বেংক ইণ্ডিয়ান বেংকো আছে ফৰেন বেংকো ভাৰতত কিন্তু ফৰেন বেংকো আছে ঠিক আছে ভাৰতত ফৰেন বেংকেও কাম কৰে যেনেকৈ আপোনাৰ ডিউটছ বেংক আৰু কি আছিল সিটি বেংক এইবিলাক ফৰেন বেংক ভাৰতত ব্ৰাঞ্চ আছে এইবিলাকো কিন্তু আৰবিআই ৰেগুলেট কৰে এতিয়া মই শিডিউল বেংক আৰু নন শিডিউল বেংক কি হয় আপোনালোকক অলৰেডি ক'লো সেইখিনি ইয়াতে নোটছত লিখা আছে ভাৰতত পাব্লিক সেক্টৰ বেংক বুলি কৈছিলো ভাৰতত পাব্লিক সেক্টৰ বেংক 12টা আছে কি ইয়াত লিষ্টটো মই ধুনীয়াকৈ দি দিছো চাওক SBI Bank of Baroda, Punjab National Bank. Punjab National Bank ভাৰতৰ ফাৰ্স্ট স্বদেশী বেংক
বেংক অফ ইণ্ডিয়া আমি ফাৰ্ষ্ট ক্লাছত পঢ়িছিলোঁ কি বেংক অফ ইণ্ডিয়া হৈছে ফৰেন ব্ৰাঞ্চ খোলা প্ৰথমটো বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়া কানাড়া বেংক বেংক অফ মহাৰাষ্ট্ৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইণ্ডিয়ান অভাৰচিজ বেংক ইণ্ডিয়ান বেংক ইউকো বেংক আৰু পাঞ্জাৱ এণ্ড সিন্ধ বেংক ভাৰতত ইমান 12টা চৰকাৰী বেংক আছে বহুতে সুধি থাকিব পাৰে ভাৰতত থকা কেইটামান আপুনি ফৰেন বেংকৰ কথা কওকচোন তো ভাৰতত ফৰেন বেংকেও কাম কৰে কি যেনেকৈ বেংক অফ আমেৰিকাৰ ডিউটছ বেংক আছে বাৰ্কলেজ তাৰপিছত আপোনাৰ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক DBS চিটি বেংক এইবিলাক HSBC ঠিক আছে এইকেইটা এটা RRB কি হয় RRB বিষয়ে অকণমান চাওঁ হকচোন RRB মই উদাহৰণ কি কৈছিলোঁ আমাৰ অসমত আছে অসম গ্ৰামীণ বিকাশ বেংক ৰিসেন্টলি RRB মাৰ্জাৰৰো নিউজত আহিছিলে মানে কি এক মিনিট ৰখক এচিটো দিলে ঠাণ্ডা লাগে নিদিলে গৰম লাগে এৰে চাওক RRB মাৰ্জাৰ হৈছিলে মানে কি প্ৰত্যেকটো দেশৰ প্ৰত্যেকখন ৰাজ্যতে এটা RRB থাকিব আগতে কিছুমান ৰাজ্যত 2-3টা মানে গ্ৰামীণ বেংক আছিল আমাৰ অসমততো এটাই আছে আৰম্ভণিৰ পৰা আমাৰ অসমৰ হ'ল অসম গ্ৰামীণ বিকাশ বেংক এতিয়া RRB বিলাক কি হয় ষ্টেট স্পন্সৰ্ড ৰিজনেল ৰুৰেল ওৰিয়েণ্টেড বেংক RRB কিয় আনিছিলে ভাৰত চৰকাৰে কাৰণ যিবিলাক আমাৰ ভাৰতত ডাঙৰ বেংক আছে যেনেকৈ SBI HDFC সিহঁতে সদায় প্ৰফিটত কাম কৰিব তো প্ৰফিটত কাম কৰিলে প্ৰফিট ক'ৰ পৰা বেছি হ'ব ক'ৰ মানুহে বেছি পইচা জমা লেনদেন কৰিব চহৰৰ মানুহে কৰিব গাঁৱৰ মানুহৰ তাত ইমানখিনি পইচা নাই এজ কম্পেয়াৰ্ড টু টাউনৰ মানুহৰ তো সেইটো কাৰণে RBI আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে মিলি RRB আনিছিলে RRB কিয় আনিছিলে কাৰণ যাতে গাঁৱত গৈ সেই বেংকবোৰে কাম কৰিব পাৰে গাঁৱত সিহঁতৰ ব্ৰাঞ্চ খুলিবই লাগিব তেনেকুৱা কম্পালচাৰি কৰি দিলে ঠিক আছে আৰু RRB কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনত বনিছিলে নৰসিমহাম ৱৰ্কিং গ্ৰুপ মনত ৰাখিব তাৰপিছত RRB কেতিয়া ফৰ্ম হৈছিলে সেইটো মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট 1975 চনত ভাৰতত প্ৰথমটো RRB ফৰ্ম হৈছিলে আৰু তাৰ নাম আছিলে প্ৰথমা গ্ৰামীণ বেংক মনত ৰাখিব নামতে সোমাইছে প্ৰথম সেইটো কাৰণে প্ৰথমা গ্ৰামীণ বেংক ভাৰতৰ ফাৰ্ষ্ট RRB ঠিক আছে এইটো ফাৰ্ষ্ট RRB আছিলে প্ৰথমা গ্ৰামীণ বেংক স্পন্সৰ্ড বাই সিন্ডিকেট বেংক এষ্টাব্লিছ অন 2 অক্টোবৰ হেড অফিচ ক'ত আছিলে মুৰাদাবাদ এইটো মনত ৰাখিব এইখিতে এটা বস্তু দেখিলোঁ আমি স্পন্সৰ্ড বাই সিন্ডিকেট বেংক মানে কি মানে এনেকুৱা এটা কথা হয় প্ৰত্যেকটো RRB ৰে এটা স্পন্সৰ্ড বেংক থাকে ঠিক আছে মানে প্ৰত্যেকটো RRB ৰে এটা নেশ্যনেলাইজ বেংকে মানে এটা চৰকাৰী বেংকে কি কৰে স্পন্সৰ কৰে ঠিক আছে এটা যোনটো আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পাব্লিক সেক্টৰ বেংক আছে সিহঁতে স্পন্সৰ কৰে এটা তো আমাৰ অসমত কি RRB আছে আমাৰ অসমত আছে AGVB অসম গ্ৰামীণ বিকাশ বেংক এটা অসম গ্ৰামীণ বিকাশ বেংকক কোনে স্পন্সৰ কৰিছে মনত ৰাখিব সেইটো কৰিছে পাঞ্জাৱ নেশ্যনেল বেংকে ঠিক আছে অসম গ্ৰামীণ বিকাশ বেংকৰ স্পন্সৰ হ'ল পাঞ্জাৱ নেশ্যনেল বেংক তো এইখিতে আমি এটা কথা জানিব লাগিব RRB যে হয় এটো কি হয় কাৰ হয় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় নে ষ্টেট গভৰ্ণমেণ্টৰ হয় নে কাৰ হয় তো RRB যোনটো ওনাৰশিপ হেনেকে থাকে চাওক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত 50% আছে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত 15% আছে 15% আৰু স্পন্সৰ বেংকৰ ওচৰত 35% মানে আমাৰ যদি AGVBৰ কথা কওঁ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত কিমান পাৰ্চেন্ট আছে শেয়াৰ 50% ওনাৰশিপ ষ্টেটৰ 15% আৰু PNBৰ হাতত আছে কাৰণ PNB তাৰ স্পন্সৰ্ড বেংক হয় 35% ঠিক আছে এই কথা মনত ৰাখিব এইটো বস্তু বহুত ইন্টাৰভিউটো খুদে আৰু এক্সামতো আহে কিন্তু মনত ৰাখিব কোঅপাৰেটিভ বেংক কি হয় মই অলপ আগত কৈছিলোঁ কোঅপাৰেটিভ বেংক হ'ল সিহঁতে আন্ডাৰ দা প্ৰভিজন অফ কোঅপাৰেটিভ ক্ৰেডিট সোসাইটি এক্ট 1912 কোঅপাৰেটিভ সোসাইটি এক্টৰ আন্ডাৰত আহিছিলে আৰু তিনটা টায়াৰত থাকে এটা হ'ল ষ্টেট কোঅপাৰেটিভ বেংক এটা হ'ল চেন্ট্ৰেল কোঅপাৰেটিভ বেংক এটা হ'ল প্ৰাইমাৰী কোঅপাৰেটিভ বেংক বেছ লেভেল প্ৰত্যেকটো লেভেলতে এটা আছে এইখিটা আমি আৰু দুটামান বস্তু জানো হকচোন হেতু হ'ল স্মল ফাইনেন্স বেংক আৰু পেমেন্ট বেংক আপোনালোকেও হয়তো নাম শুনিছে আমাৰ অসমত এটা স্মল ফাইনেন্স বেংক বহুত ফেমাস হয় হেতু হ'ল নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক ঠিক আছে আৰু সেই স্মল ফাইনেন্স বেংকটো এটা মাৰ্জ হৈ গ'ল স্লাইস কোম্পানীৰ লগত তো গতিকে সেই তাৰ এটা নামটো স্লাইস স্মল ফাইনেন্স বেংক SFB মানে ধৰক স্মল ফাইনেন্স বেংক এইবিলাক হ'ল স্মল ফাইনেন্স বেংক অকল হেতুৱে নাই আৰু ভাৰতত বহুত ডাঙৰ স্মল ফাইনেন্স বেংক আছে বৰ্তমান সময়ত এটা বহুত ডাঙৰ স্মল ফাইনেন্স বেংক হ'ল AU স্মল ফাইনেন্স বেংক ঠিক আছে ইহঁতে বহুত মাৰ্কেটিং কৰিছে মানে নেশ্যনেলাইজ বেংক মানে ডাঙৰ বেংকৰ নিচিনা সিহঁতৰো বহুত হেৰি হৈ গৈছে কাস্টমাৰ ঠিক আছে ঠিক তেনেকৈ পেমেন্ট বেংকো আছে পেমেন্ট বেংক উদাহৰণ দিওঁ জিঅ' পেমেন্ট বেংক এটা আছে তাৰপিছত এয়াৰটেল পেমেন্ট বেংক আছে
এটা আছে পেটিএম পেমেণ্ট বেংক এইবিলাক পেমেণ্ট বেংক তো এই বস্তুবিলাক কি হয় চাওকচোন কিয় আনিলে In order to expedite financial inclusion, RBI had created framework for licensing payment bank or SFB. RBI released guidelines for licensing of this bank in 2014. তো ভাৰতত প্ৰথম পেমেণ্ট বেংক আহিছিলে 2017 চনত আৰু প্ৰথমটো আছিলে এয়াৰটেল তো ভাৰতৰ প্ৰথম পেমেণ্ট বেংক কি আছিলে এয়াৰটেল পেমেণ্ট বেংক মনত ৰাখিব এতিয়াতো বহুত কেইটা হৈ গ'ল ভাৰত প্ৰথম আছিলে এয়াৰটেল ঠিক তেনেকৈ প্ৰথম স্মল ফাইনেন্স বেংক আছিলে কি কেপিটেল স্মল ফাইনেন্স বেংক মনত ৰাখিব ঠিক আছে এটা স্মল ফাইনেন্স বেংক কি হয় এক্সট্ৰাকে আমি চাওঁ হক স্মল ফাইনেন্স বেংক হ'ল স্মল ফাইনেন্স বেংক কাৰ ৰিকমেন্ডেশনত আহিছিলে নাচিকেট মোৰ কমিটিৰ ৰিকমেন্ডেশনত স্মল ফাইনেন্স বেংকটো আহিছিলে স্মল ফাইনেন্স বেংক এটা খুলিবলৈ জনেটনে খুলি দিব নোৱাৰে কি লাগিব মিনিমাম পেইড আপ কেপিটেল লাগিব 200 কোটি টকা পেইড আপ কেপিটেল থাকিব লাগিব আৰু স্মল ফাইনেন্স বেংকৰ কিয় নিয়ম কি আছিল যে they will be required to extend 75% of its adjusted net bank credit to sectors eligible for classification as priority sector lending এটা বস্তুটো কি হয় আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এটা PSL বুলি কনসেপ্ট আছে priority sector lending মানে কি lending মানে লোন দিয়া priority sector কিছুমান priority sector উদাহৰণ আনটা ভাৰতত priority sector আছে আনটা নামটো মই পাহৰি গৈছো আমাৰ priority sector এক্সট্ৰা ক্লাছ হ'ব বাৰু তাইতো দুটামান মই কৈ দিছো যেনেকৈ আপোনাৰ এগ্ৰিকালচাৰ ফাৰ্স্ট priority থাকে সদায় তাৰপিছত আপোনাৰ এডুকেশ্যন থাকে আৰু ৰিনিউৱেবল এনাৰ্জি থাকে তেনেকৈ আনটা আছে ঠিক আছে আনটালৈকে আছে মানে কিছুমান সেক্টৰ যিখিনি আমাৰ নহলে ভাৰত চৰকাৰ নচলিব হয়তো এইখিনি সেক্টৰত কি হয় বেংকে লোন দিব লাগে এটা নিৰ্দিষ্ট পাৰ্সেন্ট প্ৰত্যেকটো বেংকৰ কাৰণে বেলেগ বেলেগ বেছিভাগ ডাঙৰ যেবিলাক বেংক আছে সিহঁতৰ কাৰণে 40% হয় এইবিলাকত লোন দিয়াৰ তাৰ মানে কি এই এডজাস্টেড নেট বেংক ক্ৰেডিট মানে কি জানেনে এটা বেংকে এটা ফাইনান্সিয়েল ইয়াৰত যিমানখিনি লোন দিব হেতু কোৱা হয় ANBC ঠিক আছে তো সেই টোটাল যিমান লোন দিব ANBC তাৰে 40% সিহঁতে এইকেটা সেক্টৰক দিব লাগিব কিয় নিয়ম বনাই দিলে কাৰণ বেংকৰ সব বেংকে সদায় লাভৰ কাৰণে চিন্তা কৰিব তো বেংকে এটা বেংক আছে হি এজন খেতিয়কক লোন দিয়া চিন্তা আপুনি নিজে ভাবক এটা বেংক আছে হি এজন খেতিয়কক লোন দিয়া কথা ভাবিব নে এজন ডাঙৰ বিজনেসমেনক লোন দিয়া কথা ভাবিব obviously বিজনেসমেন জনক দিব বিচাৰিব কাৰণ বিজনেসমেন জনে সোনকালে পইচাটো মাৰি দিব বা বেছি ইন্টাৰেষ্টত দিব হেতু কাৰণে হেতু ভাবি RBI ৰুলে বনাই দিলে যে খেতিয়ক নহলে নচলিব এডুকেশ্যন সেক্টৰ নহলে নচলিব ৰিনিউৱেবল এনাৰ্জি যেনেকৈ সৌৰ কোষ এইবিলাক তো হেবিলাকত 40% দিবই লাগিব কিন্তু লোন ঠিক আছে মিনিমাম 40% দিবই লাগিব তাতকৈ বেছিও দিব পাৰে কিন্তু মিনিমাম হিমান দিবই লাগিব কিন্তু তাৰ হেখিনি থাকাৰ পিছতো ভাৰত চৰকাৰ RBI ভাবিলে যে 40% টো কম হৈ আছে তো হেতু কাৰণে কিছুমান স্পেশাল বেংক বনাই দিলে স্মল ফাইনেন্স বেংক সিহঁতৰ 75% দিব লাগিব তো স্মল ফাইনেন্স বেংকে যিমান লোন দিয়ে তাৰ 75% ইয়াতে দিব লাগিব প্ৰায়োৰিটি সেক্টৰত হেতু নিয়ম বনাই দিলে তো স্মল নামতে সোমাইছে স্মল ফাইনেন্স বেংক মানে স্মল ফাইনেন্স কৰে হেনতে ঠিক আছে তেছ পেমেন্ট বেংক এটা পেমেন্ট বেংক কিয় খুলিলে পেমেন্ট বেংক the applicant company must have a minimum paid up capital of 100 crore ঠিক আছে 100 কোটি থাকিব লাগিব paid up capital তেতিয়াহে এটা পেমেন্ট বেংক খুলিব পাৰে পেমেন্ট বেংকৰ কি কাম মিনিমাম 75% of deposit in government bond and maximum 25% deposit with other scheduled commercial bank পেমেন্ট বেংকৰ যিমান বিলাক ডিপোজিট আহে 75% ডিপোজিট পেমেন্ট বেংক বিলাকে গভৰ্নমেন্ট বন্ডত ইনভেস্ট কৰে পেমেন্ট বেংকৰ কিছুমান কিন্তু ৰুল ৰেগুলেশন আছে সৰু বেংক হয় মানে হেবিলাক it can take deposits up to 2 লাখ এটা পেমেন্ট বেংকে ম্যাক্সিমাম 2 লাখ টকা লৈকেহে জমা ল'ব পাৰে ঠিক আছে এই ৰুল বিলাক যে যিমান কৈছো বা যিমান ভিডিঅ বিলাকত কথা কওঁ আপুনি সদায় নোট কৰি যাব বস্তুবিলাক ৰিভাইজ কৰি থাকিব তেতিয়া আপোনাৰ মানে মনত থাকি যায় আৰু এটা পেমেন্ট বেংকে কি হয় it can accept demand deposit in the form of savings and current account তাৰ মানে কি পেমেন্ট বেংকে ডিমান্ড ডিপোজিট ল'ব পাৰে ডিমান্ড ডিপোজিট এটা ডিপোজিটৰ বহুত কেটা টাইপ থাকে ঠিক আছে মই দেখাই দিছো এটা আছে টাইম ডিপোজিট এটা আছে ডিমান্ড ডিপোজিট কি হয় সক টাইম ডিপোজিট মানে যেনেকৈ আমি ফিক্স ডিপোজিট কৰো ৰিকাৰিং ডিপোজিট কৰো এবিলাক কি হয় টাইম ডিপোজিট মানে নিৰ্দিষ্ট টাইমৰ কাৰণে কৰো
তাৰ আগত আমি বস্তুটো উলিয়াই আনিব নোৱাৰোঁ মানে উলিয়াই আনিব পাৰোঁ কিন্তু নিৰ্দিষ্ট সময়লৈকে কৰিলে আমাৰ কি হয় ইণ্টাৰেষ্টটো বেছি পাওঁ ঠিক আছে এটা আছে ডিমাণ্ড ডিপজিট মানে আমি ডিমাণ্ড দিলে বেংকে পইচাটো দি দিব যেতিয়া মন যায় পইচা উলিয়াই থাকা একো টেনশ্যন নাই সেই যেনেকৈ আমি ছেভিংছ একাউণ্টত যেনেকৈ পইচা থওঁ আমাৰ একাউণ্টটোত পইচা থ'লোঁ বা কাৰেণ্ট একাউণ্ট যদি বিজনেছৰ কাৰেণ্ট একাউণ্ট আছে সেইবিলাক ডিমাণ্ড ডিপজিট কৰে আৰু FDRD টাইম ডিপজিট ঠিক আছে তো পে'মেণ্ট বেংকবিলাকে কি কৰে অকল ডিমাণ্ড ডিপজিট ল'ব পাৰে টাইম ডিপজিট নোৱাৰে তাত ফিক্স ডিপজিট কৰিব নোৱাৰে তাৰোপৰি ইহঁতে ডেবিট কাৰ্ড দিব পাৰে কিন্তু ক্ৰেডিট কাৰ্ড পে'মেণ্ট বেংকে নোৱাৰে কাৰণ ইহঁতে লোন দিয়াৰ এক্টিভিটি কৰিব নোৱাৰে লোন ইহঁতে দিব নোৱাৰে আৰু লোন মানে ক্ৰেডিট কাৰ্ডো হয় তো সেইটো কাৰণে ক্ৰেডিট কাৰ্ড নোৱাৰে এটা পে'মেণ্ট বেংক আছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক এইটোৰ বিষয়ে আপোনালোকে ইয়াৰ পৰাই পঢ়ি ল'ব অকণমান লিখি দিছোঁ স্ক্ৰীনশ্বট লৈ পঢ়ি ল'ব পাৰিব ঠিক আছে কি পে'মেণ্ট বেংক আছে মই দেখাই দিছোঁ এয়াৰটেল পে'মেণ্ট বেংক আছে পেটিএম আছে ইণ্ডিয়া পোষ্ট আছে ফিনো পে'মেণ্ট বেংক জিঅ' পে'মেণ্ট বেংক আৰু NSDL পে'মেণ্ট বেংক ভাৰতত টোটেল বৰ্তমান সময়ত 6টা পে'মেণ্ট বেংক আছে মনত ৰাখিব আৰু এইকেইটা ভাৰতত থকা স্মল ফাইনেন্স বেংক টোটেল ভাৰতত এতিয়া 12টা স্মল ফাইনেন্স বেংক আছে ঠিক আছে এইকেইটা হ'ল স্মল ফাইনেন্স বেংকৰ লিষ্ট AU স্মল ফাইনেন্স বেংক উজ্জীৱন ইকুইটাছ জানা এইখিনি সকলে যিকোনো বেংকিং এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ গৈ আছা আৰু তোমালোকৰ কাৰণে মই এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আছোঁ দুটা ইনফৰমেশ্যন এই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো বেছি ভাল মানে এইটো চবৰ কাৰণে মই বহুত সুবিধাৰ্থে এই বস্তুটো মই প্ৰস্তুত কৰি উলিয়াইছোঁ এইটো হ'ল বেংকিং এক্সামৰ যিবিলাক ক্লাৰিকেল হ'ব তোমালোকৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ঠিক আছে এই দুইটাতে তোমাৰ IBPS আৰু SBI ক্লাৰ্ক এক্সাম হয় আৰু সেই দুইটা সিলেবাস একে ঠিক আছে ইয়াতে হেতু কাৰণে IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মই মক টেষ্ট লৈ আছোঁ মক টেষ্ট তোমালোকে বেলেগ জেগাত মক টেষ্ট দিব লাগে পুৰা ধুনীয়াকৈ এক্সাম দিয়াৰ নিচিনা হ'ব সিনাৰিটো পুৰা এক্সামৰ নিচিনাকৈ বহিবা প্ৰপাৰ বেংক এক্সপেৰিয়েন্স সবেই মক টেষ্ট দিবই লাগে সেইটো মাষ্ট বি মানে যিকোনো এটা পৰীক্ষা দিব বেংকৰ পৰীক্ষা মক টেষ্ট নিদিয়াকৈ কোনো পাছ নকৰে ময়ো দিছিলোঁ সবেই দিব লাগে মই বেলেগ হিন্দী চেনেলবিলাকত গৈ দিছিলোঁ কিন্তু তোমালোকৰ সুবিধাৰ্থে মই এটা প্লেটফৰ্ম বনাইছোঁ সকলোৱে জানা সেইটো হ'ল মেথছ এণ্ড ফিজিক্স হাব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেইটো এটা এপ্লিকেশ্যন হয় তোমালোকে এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকে আইফোনতো পাই যাবা আইফোনত ডাউনলোড কৰিবৰ কাৰণে কি কৰিবা ক্লাছ প্লাছ এপটো ডাউনলোড কৰিবা ক্লাছ প্লাছ ঠিক আছে তাৰপিছত নিজৰ মোবাইল নম্বৰ দিবা আৰু তাতে অৰ্গেনাইজেশ্যন কোড এটা বিচাৰিব তাত কোড এইটো দিবা চোৱা VTAADB তেতিয়া তোমাৰ আমাৰ এপটোত লগ ইন হৈ যাব আইফোনত এনেকৈ কৰিবা আৰু এণ্ড্ৰইডত ডাইৰেক্ট এই প্লে ষ্ট'ৰৰ পৰা এইটো এপ ডাউনলোড কৰি ল'লে হ'ল ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা এইটো বাই কৰিব লাগিব ঠিক আছে আৰু ইয়াতে পাবা কি চোৱা ফাৰ্ষ্ট অফ অল IBPS ক্লাৰ্কৰ 196টা মক টেষ্ট 196 মক টেষ্ট ভাবা ইমানগাল টেষ্ট মই তোমালোকক দি আছোঁ এইটো পেন পেপাৰ বেছড মানে সেনেকুৱা টেষ্ট নহয় পুৰা কম্পিউটাৰত বহি প্ৰপাৰ মক টেষ্ট দিয়া নিচিনাকৈ পুৰা এক্সামত দিয়াৰ নিচিনাকৈ মক টেষ্ট হয় ঠিক আছে PDF নহয় এইটো তোমালোকে যেনেকৈ মক টেষ্ট দিয়া এক্সামত বহি তেনেকৈ হয় ইয়াৰ উপৰি মেমৰি বেছড কিছুমান পেপাৰ থাকিব এইখিনিও PDF নহয় ঠিক আছে PDF নহয় এইখিনি মক টেষ্ট হয় প্ৰপাৰ টাইমাৰ চলি থাকিব ওপৰত ধুনীয়াকৈ তেনেকৈ মক টেষ্ট হিচাপে দিব পাৰি আৰু ৰিসেন্টলি যিবিলাক এক্সাম হৈ গৈছে তাৰো এইখিনি টেষ্ট আছে ইয়াতে ভিতৰত ফোল্ডাৰ কেইটাৰ ভিতৰত সোমাই গ'লে তোমালোকে এনেকৈ পাবা মেইনছৰ কাৰণেও হৈ যাব ঠিক আছে মেইনছৰ কাৰণেও এইখিনি ল'লে এনাফ মেইনছৰ কাৰণে পাবা ফুল লেংথ মক টেষ্ট আছে প্ৰিলিমছৰ কাৰণে 30টা মেইনছৰ কাৰণে 12টা সেকশনাল টেষ্ট আছে মানে বেলেগ সাবজেক্ট ৱাইজ টেষ্টবিলাকো আছে মেথছৰ আছে ধৰা ইংলিছৰ আছে ৰিজনিঙৰ আছে তাৰপিছত চেপ্টাৰ টেষ্টটো আছে চেপ্টাৰ টেষ্ট বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো চেপ্টাৰৰ টেষ্ট পাবা ইয়াৰ উপৰি আকৌ ভিতৰত গ'লে আকৌ এক্সট্ৰা মেমৰি বেছড পেপাৰ আছে তো ইমানখিনি বস্তু মই তোমালোকক দি আছোঁ ঠিক আছে এতিয়া এই বস্তুখিনি প্ৰাইচটো কিমান হ'ব এই প্ৰাইচটো ইয়াতে লিখা আছে কিমান 2000 কিন্তু বৰ্তমান সময়ত এই কোৰ্সটো বৰ্তমান সময়ত মই কি কৰা হৈছে জানানে 50 ষ্টুডেণ্টৰ কাৰণে ৰাখা হৈছে মানে যিমান জলদি পাৰি লৈ লোৱা নহলে স্লট ফুল হৈ গ'লে এই টেষ্টটো ফুল হৈ যাব ঠিক আছে তাৰপিছত আৰু কোনো এড কৰিব মই নোৱাৰিম আৰু ইয়াতে প্ৰাইচ 2000 দেখা হৈছে কিন্তু বৰ্তমান অফাৰত তোমালোকে এই গোটেইখিনি কোৰ্স মাত্ৰ 450 रुपीजত পাবা মাত্ৰ 450 এইখিনি যদি তুমি বেলেগত ল'ব যোৱা 1000 1200 1500 2000 হিমান পৰিব কিন্তু মাত্ৰ 450 रुपीज পৰিব কাৰণ এই মক টেষ্টখিনি মই নিজে কোৱেশ্চনখিনি বনাইছো আৰু এপত ডাইৰেক্ট আহি না যায় মই বেলেগ ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰ দি পেলাই আমাৰ এপৰ জনে বেকএণ্ডত কাম কৰে তেওঁলোকক মই
পইচা দি পেলাই এইটো বনাইছোঁ ঠিক আছে মই এনেই বনাই দিয়া নাই মই বহুত টকা দিব লগা হৈছে এইটো বনাওঁতে তো মই মিনিমাম এটা প্ৰাইচ মোৰ যাতে একোৱে লাভ নহওক সেইটো কাৰণে মই তোমালোকৰ সুবিধাৰ্থে 450 ৰুপিজত গোটেইখিনি মই দি দিম যিমানখিনি দেখিলা গোটেইখিনি জাষ্ট 450 ৰুপিজত পাই যাবা পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত গৈ পেলাই তোমালোকে জইন নহবা তোমালোকে কি কৰিবা তোমালোকে জইন কৰিবলৈ মোক মেছেজ কৰিবা 8638987814 ঠিক আছে মনত ৰাখিব নাম্বাৰটো 8 বা ডাইৰেক্ট ইয়াতে কমেন্ট কৰিলেও হ'ল আমাৰ কমেন্টত কমেন্ট কৰিলেও হ'ল মই নাম্বাৰটো দি দিম 8638987814 তাৰ পিছত মেছেজ কৰাৰ লগে লগে মই তোমালোকক মোৰ গুগল পে কিউআৰ কোডটো পঠাই দিম তাত তোমালোকে পেমেন্ট কৰিবা তাৰ পিছত মই এপত গৈ পেলাই মই নিজে পাৰ্সোনালি তোমালোকক এড কৰি দিম কোনো চিন্তা কৰিব নালাগে অটোমেটিক জয়েন হৈ যাব পাৰিবা ডাইৰেক্ট এপত গৈ জয়েন হ'লে কিন্তু 2000 টকা প্ৰাইস পৰে কিন্তু বৰ্তমান ডিসকাউন্টত মই নিজে এড কৰি দিম তোমালোকক জয়েন কৰিবৰ কাৰণে মোক যিমান জলদি পাৰি ইয়াতে মেছেজ কৰা যিমান জলদি পাৰি ঠিক আছে এটা আপডেট দি থওঁ যিসকলে এই ভিডিওটো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে মই কিছুমান কোৰ্স নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছো আৰু ফাৰ্স্ট অফ অল কৈ থওঁ এই কোৰ্স কেটা কিয় ল'ব লাগে এই কোৰ্সখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কোৱেশ্চন বিচাৰি আপোনালোকৰ কাৰণে পিডিএফ আকাৰে বনাইছো আৰু মই নিজে যেহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলো তিনটা ফাৰ্স্ট মই ক্ৰেক কৰিছিলো আইবিপিএছ ক্লাৰ্ক দেন আইবিপিএছ এসও আইটি অফিচাৰ আৰু আৰবিআই তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেটা কোৰ্স আপোনাৰ কাৰণে প্ৰস্তুত কৰিছো কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্স্ট অফ অল কোৰ্স কেটা কথা কৈ থওঁ এটা আছে ইংলিশ বান্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বান্ডল ফৰ বেংকিং এটা আছে মেথছ বান্ডল ফৰ বেংকিং গোটেইকেটাৰ প্ৰাইস মাত্ৰ 250 रुपीस ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ওয়াইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ওয়াইজ এমসিকিউ প্লাস PYQ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশনো থাকিব পিডিএফ প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিস কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগাল মান এটা সাবজেক্টৰ কমেও 10000 টা আপোনালোকৰ এমসিকিউ আছে পাৰ সাবজেক্ট ঠিক আছে এটা সাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ ডিআই পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিংত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ আৰসিএ দিছো হিমানখিনি প্ৰেক্টিস কৰিলে হৈ যাব একগাল মান আছে ৰিজনিংত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ এমসিকিউ আৰু নিউ প্যাটাৰ্ন ডিআই বেলেগে তো পাৰ সাবজেক্ট 10000 এমসিকিউ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 रुपीस এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479 ত তিনটা সাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিশ যেখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰ বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে পিডিএফ খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু মেথছখিনি বেছি ভালকে পাৰো মোক যদি ইংলিশ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই মেথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্সটোত 1500 টকাত আপুনি গুটেখিনি পাই যাব আপোনাৰ এমসিকিউ চেপ্টাৰ ওয়াইজ খিনি তো মই বান্ডল খিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিও এখিনি হল ভিডিও 5টা ভিডিও স্পিড মেথছৰ এৰিথমেটিকৰ 13টা ডিআইৰ 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোতে গুটেখিনি কোৰ্স লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব লবৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব
সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে